হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু নিউ ব্লগটো ষ্টাৰ্ট কৰিছোঁ শনিবাৰে এতিয়া 6:10 বাজিলে অফিচৰ পৰা আহি পাই ভাত খাওঁতে 4:30 বাজি গ'ল আৰু 4:30 নহয় 5টা বাজিলে আৰু তাৰপিছত অকণমান ৰিলেক্স কৰি এতিয়া ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু এটা বঢ়িয়া নিউজ আছে যিসকলে প্ৰভু শ্ৰীৰামৰ ভক্ত হয় বা নহ'লেও কথা নাই যদি আপোনালোকে চিনেমা চাই ভাল পায় PVR ভাল পায় AC ৰুমত 4 ঘণ্টা সোমাই থাকি চিনেমা চাবলৈ বিচাৰিছে মাত্ৰ 100 টকা খৰচ কৰি ফ্ৰী পপকৰ্ণ আৰু পেপচি লগত লৈ পেলাই আপোনালোকে চাব পাৰে পৰহি 11টাৰ পৰা 3টালৈকে আজটাকে শ্ৰীৰামৰ মন্দিৰত অযোধ্যা মন্দিৰত প্ৰাণ প্ৰতিষ্ঠান যিটো কভাৰেজ দিব লাইভ কভাৰেজ সেইটো PVRত একদম ডাঙৰ স্ক্ৰীনত আপোনালোকে চাব পাৰিব 11টাৰ পৰা 3টা আপোনালোকে PVR ৱেবছাইট বা এপটো ডাউনলোড কৰি তাতে টিকেট কৰিব পাৰে মাত্ৰ 100 টকা লগত ফ্ৰী পপকৰ্ণ আৰু পেপচি क्या बात है या बुद्धा या মা या তাপ্তি হ'ল আমাৰ চল্লু ভাই আৰু আমাৰ বুল অফ শেৱালি পথ আংকল এইটো ৰাহি মাইনা এয়া আমাৰ ভাবিজি দেখি বেচেৰি দুখে লাগিছে মোৰ আহাৰ পৰা পাকঘৰ ডাইনিং টেবল আৰু আমাৰ কাৰণে একদম ধুনীয়া ধুনীয়া টেষ্টি খানা পোলাও চিকেন স্পেচিয়েল কণী তৰকাৰী এয়া হ'ল আলু মটৰ আৰু এয়া উইজি নাচা মই অকণমান ইয়াতে গেম এটা ট্ৰাই কৰোঁ এক্সবক্স কি কয় PS5ত ভাইটিয়ে ট্ৰেডিং কৰে ষ্টক মাৰ্কেটত কৰি টিভি কিনিছে টিভিৰ ওপৰত কেমেৰা এক্সবক্স PS5 তাৰপিছত তাৰ মেকবুক প্ৰ' আইফোন গুড মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া চানডে মৰ্ণিং ৰাতিপুৱা 10টা বজাত জয় হিন্দ জয় অসম গাড়ী ধুলো গাড়ীখন একদম চিকচিকীয়া হৈ গ'ল চাব নেকি যাওক কিমান চাফা হৈ গ'ল ধূলিবোৰ গুচি গ'ল জান এইফালে আছোঁ মই সেইফালে কাক দেখা পাইছা আইতাৰ ভিতৰত আছে আহা ধুনুমা আহা আৰু এইবিলাক পিঠা বনিব মায়ে বনাই আছে কি পিঠা এইটো নাৰিকল ঘিলা পিঠাৰ নিচিনা বোলে আৰু তাপ্তিয়ে এটা তেলত নহৰু ভাজি আছে পিঁয়াজ ভাজি আছে ৰাহি মানে গন্ধা আৰু এইখিনি অমিতা এইখিনি হ'ল লাই শাক অমিতা আৰু লাই শাকৰ কি ক'ম পৰে আৰু এইখিনি আলু আৰু বিলাহী সিজাই লৈছে এয়া হ'ল সিদিনাখন মায়ে দি পঠোৱা তেজপুৰৰ মায়ে দি পঠোৱা মাছ এইখিনি হ'ল বঙাইগাঁৱৰ পৰা অনা মাছ আমাৰ মাষ্টাৰ চেফে এটা নতুন ডিছ বনাব আজি অমিতা খাৰ তাতে লাই শাকো দিব তাতে মাছৰ মূৰো দিব আৰু যিকেইটা মাছৰ পিচ আছে মাছৰ পিচকেইটা আলু আৰু বিলাহী দি জোল বনাব যেন পাইছোঁ মই হয় নাই আই এম চ' ইণ্টেলিজেণ্ট আলু বিলাহী আৰু মধু ফেলাই যাম ৰাহি মাইনা ক'ত যাওঁ টানি লৈ যায় মোক বাৰান্দাত अरे रुको भाई रुक जा राही मैना टेकिंग मी अवे बचाओ अरे मत ले जाओ मुझे अरे बचाओ केटा माम खाইছে চোৱা ৰাহি দিয়া এইকেইটা বেলেগ নেকি জাত হোৱাইট কিটা লেগ হন এইকেইটা কিবা কামৰূপা নেকি কোনকেইটা এইকেইটা এইফালৰ কেইটা আৰু এই কলা ৰঙৰ আৰু সেই মটীয়া ৰঙৰটো এই একেই কিটা কামৰূপা আৰু এইকেইটা কি লেগন লেগ কালিৰ ব্ৰিড আমি বজাৰত কিনিব গ'লে আমাক কি দিয়ে আমি কেনেকৈ গম পাম কামৰূপা দিয়ে নে লেগন দিয়ে গম নাপায় ন এইফালে ল'ব লাগিব ধৰিব নোৱাৰে এইকেইটাত অলপমান গাত ৰং এটা আছে ন নাই এইকেইটা নি এনেকুৱা ৰং পোৱা নাই মই এইকেইটাই পাইছোঁ বজাৰত কি কুটু মুৰ্গীক কুটু দিলে যদি তোমাক কামুৰি দিয়ে ব্ৰইলাৰৰ নিচিনা কিন্তু ব্ৰইলাৰ নহয় বেছি কণী পাৰা ব্ৰিডটো এইটো মানে সেই ব্ৰইলাৰৰ নিচিনা ডাঙৰ হৈ পেটলা হৈ নাযায় 260 বা 300 মানলৈকে হয় ডাঙৰ হৈ নাযায় মানে ডাঙৰ 2 কিলোলৈকে হয় কিমান কণী পাৰে লেঘনে বছৰত 260 খানা ভাল হ'লে 300লৈকে যায় আৰু এইকেইটা কামৰূপা এইকেইটা অলপ কম হয় দামৰ ডিফাৰেঞ্চ আছে চাগে দুইটাৰে অলপ দাম একে এইকেইটা ইটালী ব্ৰিড এইকেইটা অসমৰ ব্ৰিড দিবা ৰ'বা খুৰা এটা
হাতত লৈ আহিব, তুমি কুটু কুটু দিবা। জেদ ধৰিছে কুটু কুটু দিব, তাকে চাহিদক কৈছোঁ এটা অকণমান হাতত লৈ আহা, আহি অকণমান চুই চাওক। দিয়া কুটু কুটু, ৰ'বা মুখখন ধৰি, ডিঙিটো ধৰি দিয়া এনেকৈ কামুৰি দিব আৰু অকণমান। দিয়া এতিয়া দিয়া। দিয়া কুটু কুটু দিয়া, একো নকৰে, দিয়া। দানা খালে মুৰ্গীকেইটাই, এতিয়া পানী খাই আছে, পানীত অকণমান ভিটামিন দিছে। ভালকৈ দানা পানী পালে ইহঁতে বহুত কণী পাৰিব। 11:40 হৈছে আৰু ৰাহিমাইনাই কি কৰি আছে মই আপোনালোক দেখুৱাই দিওঁ। সেয়া চাওক, কমলা গুটি, ইয়াতে চামুচতো কমলা গুটি, আৰু এইফালে তাৰ সেইটো কিটচেন ছেটআপ, গেছতে বাতিটো এনেকৈ উঠাই, ইয়াতেও কমলা গুটি, ইয়াতে উঠাই পেলাই চামুচখন দি মাম বনাই আছে ন মনু? কি কৰি আছা? মাম বনাই আছা চোনা? এনেকৈ বিজি হৈ থাকে আৰু। কিছুমান গেজেটে কিমান চিম্পল কৰি দিয়ে কামটো ন। এতিয়া এই চালাডখিনি কটাৰী দি যদি মই এনেকৈ কাটিব যাওঁ কেইঘণ্টা লাগিব ঠিক নাই, কিন্তু এতিয়া মোৰ লগত আছে পিজন মেজিক চপাৰ। চ' পিজন মেজিক চপাৰটো অহাৰ পিছত কি হৈছে, বস্তুখিনি অকণমান এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ, কাটি পেলাই ইয়াতে দি দিলোঁ। দিয়াৰ পিছত এইখন লিড মই বন্ধ কৰি দিলোঁ। লিডখন বন্ধ হৈ গ'ল। এতিয়া এইটো ধৰি পেলাই টানিম, দেখুৱাই আছোঁ। উইদিন ছেকেণ্ডছ, একো বিশেষ কষ্ট নকৰাকৈ ৰেডি হৈ গ'ল আপোনাৰ চালাড। দেখিছে কিমান ফাইন হৈ গ'ল, কেই ছেকেণ্ড লাগিলেনো। আৰু বেছিকৈ কাটিব নালাগে, অকণমান সৰু সৰু, সামান্য সৰু কৰি দিলেই হ'ল। আৰু এয়া চালাড ৰেডি। আপোনালোকেও যদি পিজন মেজিক চপাৰটো কিনিব বিচাৰিছে তেনেহ'লে এমেজন আৰু ফ্লিপকাৰ্টৰ লিংককেইটা মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এইটো লিংকটো ক্লিক কৰি পেলাই তাতে ভিজিট কৰি আপোনালোকে কিনিব পাৰে। চালাড বনোৱা একদম চুটকিমে হৈ যাব। বইলটো এতিয়া এই ঘৰৰ বাৰীদিনাখন চাউল আনিছোঁ, গোটেইখিনি এতিয়া ওলাই পেলাই আছে দুষ্ট। ৰাহি ন। আৰু 12টা বাজিছে, ঠিক 12টা বজাত আজি আমি লাঞ্চ কৰিব লৈছোঁ, কাৰণ মা যাব বঙাইগাঁও। চ' আমি ড্ৰপ কৰিব যাম জালুকবাৰী, বাছত যাব আজি। আৰু এইখিনি হ'ল মাছৰ মূৰ অমিতা খাৰেদি, আৰু এইখিনি হ'ল মাছৰ তৰকাৰী, এয়া আলু বিলাহী আৰু শাকটো কি লাই শাক ন? এইটো নহয়, মধুসোলেং। মধুসোলেং, লাও বিলাহী মধুসোলেং দি। এইটো হ'ল কাচকলৰ বাকলিৰ চাটনি, আৰু এইটো হ'ল চালাড। মোৰ জেং হৈ গ'ল। মাৰ বাছখনৰ মেছেজ এটা আহিছিল 9:15, গম পোৱা নাই, বিজি হৈ আছোঁ। বাছখন বোলে পুলিচে ৰিকুৱেজিশ্যনত লৈ গৈছে, এৰি দিয়া নাই, কেঞ্চেল হ'ল। ৰিফাণ্ডো আহিলে। তাৰপিছত বন্দে ভাৰতত 3বাৰ টিকেট ট্ৰাই কৰিলোঁ, 3বাৰে পইচা কাটিলে, এবাৰো ৰিফাণ্ড অহা নাই এতিয়ালৈকে। বহুতখিনি পইচা ফচি আছে। আৰু এতিয়া আমি সেইকাৰণে এয়া মাল কাটি, আৰু আমি এতিয়া আহিছোঁ এয়া কালি নতুনকৈ ইনগৰেট কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। এয়া চাওক, চাফাকৈ ধুনীয়াকৈ ৰাখিছে গাৰ্ডেনখন। ইফালে হেৰিও আছে, এই গল্ফ কৰ্চৰ কাৰ্ডবিলাকৰ নিচিনা। আৰু এইজনী আমাৰ পোৱালি খোজো দি আছে, খোজো ইফালেও যাব পাৰি, ইফালেও যাব পাৰি, সেইফালেও যাব পাৰি। আমি একদম মাজৰ ৰাস্তাটো দি গৈ আছোঁ। এইয়া চাওক, যোৱাকালি ইনগ্ৰেশ্যন হৈছে, 20 জানুৱাৰীত অমিত শ্বাহে কৰিছে, মামা আছিলে লগত। এইফালে চাওক ধুনীয়া পুখুৰী আছে। মাৰ বিৰাট দুখ হয় নহয়, গুৱাহাটীত আহিলে ক'তো ফুৰিব নোপোৱা, সেইকাৰণে আজি ফুৰাবৰ কাৰণে চব কেঞ্চেল হৈছে আজি। এইফালে নামি আহিব পাৰি, এইফালে নামিব পাৰি, আহা। পদুম পুখুৰীৰ কেইটামান পদুম ইয়াতে আছে। মুড়ি দিলে মাছ, এই মাছ আহিছে। জানো মুড়ি দিয়া মাছক দিয়া, আৰু দিয়া। সেইফালে মাছ আছে। আমাৰ শব্দ পাই পেলাই সেইফালে পলাই গ'ল। মাছৰ লগত খেলিলোঁ ঢেৰ সময়। এতিয়া বাকী পাৰ্কখনো চাই লওঁ, বহুত ডাঙৰটো। আৰু মাক আজি ৰাখিয়ে দিয়া ভাল হ'ব নেকি। চব ইণ্ডিকেশ্যনবিলাক দেখোন ৰাখাৰ নিচিনাই হৈ আছে, আৰু বহুত ডাঙৰ পাৰ্ক। ক'ত আছে জানেনে? সেইখন ব্ৰহ্মপুত্ৰ পাৰ্ক, ৰিভাৰ পাৰ্ক, তাতে ষ্টাৰবাক্স আছে তাৰ ছাইডতে। একদম নতুনকৈ খুলিছে, পূৰা চাফা হৈ আছে,
বহুত ভাল লাগিছে আৰু মেইন এট্ৰেকশ্যনৰ ফালে এতিয়া গৈ আছোঁ ৰাহি ফূৰ্তিতে একদম পূৰা চিঞৰ মাৰি আছে আকে সেইয়া ধুনু পাৰ্ক ইয়াতে টাইম পাছ কৰিবলৈ ভাল ৰাহি বঢ়িয়া মানুহ ভাল পাইছা সোনা ইয়ে তোমাৰ ফূৰ্তি লাগিছে ন জান ই নানু আজি ফাৰ্ষ্ট টাইম এনেকৈ ডাঙৰ হৈ পেলাই পাৰ্কত আহিছে ন অঁ পাৰ্ক অঁ ফাৰ্ষ্ট পাৰ্ক ভিজিট ৰাহি মাইনাৰ অঁ এইফালে বহুত আছে তলত নামি যাব পাৰি এয়া ব্ৰহ্মপুত্ৰ নদী এয়া উমানন্দ ধুনীয়াকৈ বনাইছে আৰু এই নেচাৰেল লেণ্ডস্কেপ বনাই দিছে এইটো ভাল লাগিছে পাহাৰৰ নিচিনাকৈ এই বনটোক কি বুলি কৈছিলে তাপ্তি এইটো কাৰ্পেট গ্ৰাছ ৰাহি মানে কি হয় নদী এইয়া নাও চলিছে এইয়া ফেৰী চলিছে তাপ্তি ফেৰীত যাবা নেকি অলপ দূৰ সাঁতুৰিব লাগিব বাছ এইখিনিৰ পৰা সেইখিনি ৰাহি বিৰাট ভাল পাইছে আজি নদী দেখা পাই তাই ফাৰ্ষ্ট পাৰ্ক ভিজিট নদীয়ে চাই আছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি কি কৰি আছে মাছ মাৰি আছে এইটো আমাৰ ৰাহি মাইনা আইতাৰ লগত এইয়া ৰৌপৱে গৈ আছে আৰে 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 ধুনীয়াকৈ এঘণ্টা সময় পাৰ কৰিলোঁ আমি আৰু পিছফালে ৰৌপৱে দেখি মোৰ বৰ যাব মন গৈছে ৰৌপৱেত আৰু এতিয়া কামোৰ দিওঁতে তাপ্তি মানিছে চ' আমি এতিয়া ৰৌপৱেৰ ফালে আগবাঢ়িছোঁ আমি আহি গ'লোঁ ৰৌপৱে টাৰ্মিনেল আৰু সেই তাতে আমি টিকেট কৰিব লাগিব ইয়াতে পাৰ্কিং আছিলে সেই দূৰত পাৰ্কিং গাড়ী থৈ আহিলোঁ আৰু এইটো গুৱাহাটী ৰৌপৱে প্ৰজেক্ট আমাৰ CM ছাৰে ইনগ্ৰেট কৰিছে আৰু এয়া চাওক পুলিকেইটা চলি আছে এফালে ৰৌপৱে গৈ আছে এতিয়া হ'পফুলি আমি সোনকালে উঠিব পাই যাম এটা দুটা ৰাইডৰ পিছতে কাৰণ নন ষ্টপ ৰৌপৱেকেইটা মাৰিয়ে আছে ট্ৰিপ আমাৰ টিকেট হৈ গ'ল মাৰ 50% ডিছকাউণ্ট আমাৰ চিকিউৰিটি চেকিং কৰিলে আৰু লেডিজৰ এইটো কিউবিকেল তাৰপিছত আমি এটা লিফ্টত উঠিম লিফ্টত উঠি ওপৰত যাম ন' টিকেট ন' এণ্ট্ৰি আৰু এতিয়া আমি টাইম পাছ কৰিছোঁ টিভি চাই আছোঁ এইটো গ'ল আমাক নিনিলে গুচি গ'ল এইটো ৰৌপৱেৰ কণ্ট্ৰল এয়া পুলি ৰাহি মাইনা এইটো চাওক চকা কি ডাঙৰ চকা গ'ল এতিয়া আমি ইয়াতে আমি গেটখন খুলিলেই আমি দৌৰ মাৰিম ইফালে বঢ়িয়া লোকেশ্যনত পাই গ'লোঁ একদম মুখতে নদী পাৰ্কিং আৰু এয়া আমাৰ পাইলট ষ্টাৰ্ট দিলোঁ কেইটা বাজিছে 2:38 আমাৰ লাইফ লাইন ব্ৰহ্মপুত্ৰ স্পীড লৈ ল'লে কি স্পীডত গৈছে পাই গৈছে এইয়া উমানন্দ মানুহ এজন ইয়াতে নামি গ'ল মাছ নদীতে ৰাহি মাইনা হৈ গ'ল
আকৌ টিকেট কাটিব লাগিব, আকৌ লাইন ধৰিব লাগিব। এতিয়া আমি ৰিটাৰ্ণ টিকেট কৰিলোঁ, উভতি যাওঁ। ইয়াতে এটা ঝোল আছে যিটো অকণমান আগতে ভিডিঅ'ত দেখালোঁ। উইকেণ্ডত যদি শনিবাৰ দেওবাৰে আহে 12:30 পিছত বোটৱে টিকেট নাপায়। বোটৱে হ'লে 375, বাট ছিংগলকৈ 500 হ'ল আমাৰ। দুজন এডাল্ট আৰু এজন ছিনিয়ৰ চিটিজেন, মানে পাৰ হেড 100। চাওক অভিমন্যুৰ চকা। মানে ক'ত দিছা? ৰোপৱে, এইটো ৰোপৱে। এয়া আইতা, এয়া মাম্মা। আমি ৰোপৱেত উঠি গৈ আছোঁ। ক'ত গৈ আছোঁ? গুৱাহাটী গৈ আছোঁ, নৰ্থ গুৱাহাটীৰ পৰা মামা। নেৱা এটা পৰিলোঁ তাত ইয়াৰ পৰা। আৰু ইয়াৰ তলত মানুহ লাইন। ৰোপৱে লাইন ডান, ফিনিছ। চলো, এইফালে নেক্সট ট্ৰিপৰ মানুহ ৰেডি হৈ আছে। আমি এতিয়া অকণমান বহিম, মামা আৰু আইতা। ৰাহিমেনৰ টোপনিটো নহ'ল যিহেতু, তাই অকণমান আগতে বহি পেলাই শুব চেষ্টা কৰিব মামাৰ আগতি। আৰু মই গাড়ীখন দূৰত ৰাখি আহিছিলোঁ, চ' মই তাৰপৰা গাড়ীখন লৈ আহোঁ। ইয়াতেও ধুনীয়া ৰিভাৰ ভিউ আছে। বা কি ধুনীয়া লাইট জ্বলিছে। মই আহি আছোঁ দেই, গাড়ী লৈ আহোঁ। এখন লৈ আহি গ'লোঁ, পাৰ্কিঙত থৈ দিলোঁ। আৰু ৰাহিমেনৰ টোপনি ভাঙি গ'ল। ৰাহিমেনা, ঘৰত যাবানে এতিয়া? নেহেৰু পাৰ্ক যাবা নেকি? তোমাৰ নিচিনা বেবী আছে আৰু। নোযোৱা? কি চাই আছা? গাঁতৰ পৰা কিমান পৰুৱা ওলাইছে। কণী লৈছে, মাম লৈছে। এই চৰাই চা, দুটা শালিকা। শালিকাটো উৰি অহা দেখি পেলাই কুটু কুটু দিওঁ বুলি কৈছিলে তাই। যা গুচি গ'ল, ভয় খালে মানুহ। মাইনা যে চৰাইকেইটা ভয় খাই উৰি গ'ল। কি এইটো? এইটো কি? এইটো কি? এইটো কি? এইটো হে? এইটো 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 কি হয় এইটো? লাইট। আৰু তাপ্তি ঘৰ যাবলৈ ৰেডি, গাড়ীত বহিছে। কিন্তু এইজনী নাহে, ইমান ভাল পাইছে ফুৰি। গছ, কিমান ডাঙৰ গছ। ইয়াতে বহুত চৰাই আছে জানা গছডালত। ওলাই গ'লোঁ মা যাব বুলি, বেগ আকৌ লৈ আহিলোঁ ফুৰি মেলি।